কি খবৰ সকলোৰে ভালে আছে নহয় জানো মোৰ বহুত চিন্তা আহি থাকে কি কম সকলোৰে এনেকুৱা হয় চাগে নহয় জানো কাম কৰি থাকোঁতে ক'ৰবালৈ ফুৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ চিন্তা আহি থাকে নহয় জানো মই ছোৱালীসকলক এটা কথা ক'ব বিচাৰিছোঁ যদি ইণ্ডিপেণ্ডেণ্ট হৈ জীয়াই থাকিব বিচাৰিছা আৰু যদি যিসকলে সৰুৰ পৰা মানে একদম স্বাধীনতা হৈ পেলাই জীয়াই থাকিবলৈ মন যায় কাৰো তলত মানে থাকিবলৈ মন নাযায় আৰু তেতিয়াহ'লে তোমালোকে ভালকৈ পঢ়া শুনা কৰি ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিলেও কিবা এটা হাতৰ কাম শিকি মানে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া মানে নিজে ইনকমটো আগতে চিন্তা কৰা তেতিয়াহে বিয়াৰ কথা ভাবিবা তেতিয়া তোমালোকে ইণ্ডিপেণ্ডেণ্ট এটা লাইফ জীয়াব পাৰিবা তোমালোকে মা দেউতাৰ ঘৰত যিমান একদম বাপ কাপৰি মা কাপৰি হৈ থাকিলেও হাজবেণ্ডৰ ঘৰত কেতিয়াও হাজবেণ্ডৰ পৰি হৈ থাকিব নোৱাৰা শহু শাহুৰ পৰি হৈ থাকিব নোৱাৰা তুমি বোৱাৰী হৈ থাকিব লাগিব আৰু বোৱাৰীও নহয় দায়িত্বশীল সেই পৰিৱেশৰ লগত মিলি থাকিব লাগিব সেই সমাজৰ লগত মিলি থাকিব লাগিব গতিকে তোমালোকে যেনেকুৱা লাইফ এটা বিচাৰিছা তাৰ কাৰণে বিয়াৰ আগতে চুজ কৰি লোৱা আৰু কি হয় তোমালোকে এনেকুৱা মানে যদি এৰেঞ্জ মেৰেঞ্জ কৰিব বিচাৰিছা তেতিয়াহ'লে কমচে কম অকণমান টাইম লোৱা বুজি লোৱা সেই পৰিৱেশটো কেনেকুৱা তুমি যি বিচাৰিছা তাত আছে নাই আৰু যিমান পাৰা নিজে ইণ্ডিপেণ্ডেণ্ট জীয়াই থাকিবলৈ নিজৰ এটা ইনকাম পথ আগতে বাছি লোৱা বা তাত গৈও তোমালোকে মানে হাজবেণ্ডৰ ওপৰত ডিপেণ্ড নকৰি নিজে কৰিবলৈ চেষ্টা কৰিবা এইখিনিতে মই কথা এটা কওঁ এতিয়া বিভিন্ন মানে আত্মসহায়ক গোটবোৰ ওলাইছে আৰু প্ৰত্যেকগৰাকী মহিলাই আত্মসহায়ক গোটত নিজকে মানে তাতে যোগদান দিছে আচলতে আত্মনিৰ্ভৰশীল মানে চিঞৰি থাকে ন আত্মনিৰ্ভৰশীল হ'ব লাগে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে নিজে স্বাৱলম্বী হ'বলৈ হ'লে আমি নিজেই কিবা এটা কৰিব লাগিব আৰু নিজেই কিবা এটা কৰিবলৈ হ'লে এনেকুৱা আত্মসহায়ক গোটবোৰে আমাক সহায় কৰিছে বিভিন্ন ধৰণে এতিয়া যিসকলে মানে বিজনেছ কৰিছে তেওঁলোকক উদ্যমিতা আঁচনিখন তেওঁলোকে কৰি দিছে আৰু যিসকলে খাদ্যৰ লগত ৰিলেটেড কামবোৰ কৰিছে তেওঁলোকক ফেচাই আত্মসহায়ক গোটৰ পৰাই উলিয়াই দিছে এই বিষয়ত বাৰু মই উদ্যমিতা এখন উলিয়ালোঁ এই বিষয়ত বাৰু মই এটা ভিডিঅ' বনাম আত্মসহায়ক গোটে কেনেকৈ মহিলাসকলক সহায় কৰিছে এনেকুৱা নহয় যে মানে আচলতে আত্মসহায়ক গোটটো একেবাৰে দুখীয়া মাইকী মানুহৰ কাৰণে বুলি নহয় যিসকলে মানে টকা পইচাৰ ৰিলেটেড মানে অসুবিধা আছে তেওঁলোকৰ কাৰণে এই গোটবোৰ ওলাইছে আৰু ধুনীয়াকৈ যদি চলিব জানে এই গোটটোৰ পৰাই বহুত মাইকী মানুহে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে বা নিজে কিবা এটা কৰিবলৈ সহায় ল'ব পাৰে আৰু অইন দিনাৰ দৰে আনবোৰ ভিডিঅ'ৰ দৰে আজি মোৰ ভিডিঅ'ত সংযোগ কৰিম মোৰ মানুহজনৰ লগত মই টিকটক বনোৱা কেইটামান শ্বৰ্টছ মই থৈ দিছোঁ মানুহজনে কেতিয়াবা সদায় বাৰু তেনেকুৱা নহয় কেতিয়াবা কাৰণ কামৰ মানুহজনৰ সদায়তো মনবোৰ ভাল লাগি নাথাকে আমি ঘৰত থাকোঁ মহিলাসকল মানুহজনে বিভিন্ন টেনশ্যনত ঘৰখন চলাই থাকে আৰু দোকান বিজনেছ কৰা মানুহবোৰৰতো বহুত চিন্তা কিছুমানে ধাৰলৈ পইচা নিয়ে কিছুমান ধাৰলৈ বস্তু খাই পইচা দিম বুলি কৈ নিদিয়ে বিভিন্ন চিন্তাৰ মাজত ঘৰত গধূলি আহি সোমাইহি তাৰ মাজতে অকণমান ফূৰ্তি কৰে কেতিয়াবা মানে যিহেতু অকণ জোৰো কৰোঁ তেনেকৈ কেইটামান ভিডিঅ' ক্লিপ আছে মোৰ লগত নচা বিহু নচা বা এনেই তেওঁ মানে মই অকণ নাচাচোন নাচি দিয়ে আৰু তেনেকুৱা ভিডিঅ' কেইটামান থৈ দিছোঁ সেইকেইটাকে মই আজি সংযোগ কৰি মোৰ ব্লগটো সামৰিছোঁ চাই থাকিব দেই ধন্যবাদ
এনেকৈ ধৰা তুমি কিবা এটা কোৱা মুখেদি টুক কৈ থাকা কোৱা নিচিনা তুমি কিবা এটা কোৱা ইয়াতে এটা মন্তব্য আগবঢ়াব বিচাৰিছোঁ যে যিসকল ছোৱালীয়ে কথাই কথাই উত্তৰ দি ভাল পায় যুক্তি তৰ্কত থাকি ভাল পায় সহ্য কৰিব পৰা গুণ নাই ধৈৰ্যশীল নহয় আৰু পেটত কথা নাথাকে কথাটো কিবা এটা কথাই লগাই ফুৰা অভ্যাস আছে তেওঁলোকে প্লিজ এৰেঞ্জ মেৰেজ নকৰিব কাৰণ এৰেঞ্জ মেৰেজ এনেকুৱা এটা বস্তু য'ত বহুত কথাই কম্প্ৰমাইজ কৰিব লগা হয় এবছৰ দুবছৰ কাৰণ বুজিবলৈ সময় লাগে আৰু মই ভাবোঁ এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰতো বহুতখিনি বুজি লৈহে মানে আগবাঢ়িব লাগে লাভ মেৰেজত কি হয় মানুহজনৰ লগত চব চলে কিন্তু এৰেঞ্জত আকৌ সেইটো নচলে এৰেঞ্জত কি হয় যিমান কাজিয়া লাগিলেও তৰ্ক লাগিলেও মন বেয়া লাগিলেও খং উঠিলেও কেতিয়া মানুহজনক তুমি তই বুলি ক'ব নোৱাৰিবা কিন্তু লাভ মেৰেজ কৰিলে কি হয় খং উঠিলে অভিমান কৰিলে কাজিয়া লাগিলে বা তই বুলি যদি এটা শব্দ কৈ দিয়ে তে একো বেয়া নাপায় কিন্তু এৰেঞ্জত আকৌ সেইখিনি গেপ মেইনটেইন কৰিব লগা হয় আৰু এটা মনত যদি তোমাৰ ক'ত ফুৰিবলৈ মন গৈছে বা যিকোনো কথা এটা তুমি পটকনে মানে শ্বেয়াৰ কৰি দিব নোৱাৰা ক'ব নোৱাৰা মুডটো চাই ল'ব লাগিব যাবনে নাযাব বহুত কথা ভাবিব লাগে কিন্তু লাভ মেৰেজত যদি ক'ৰবালৈ ফুৰিবলৈ যাবলৈ মন গৈছে তুমি টানি আজৰি হ'লেও লৈ যাব পাৰিবা তৰ্ক কৰি হ'লেও লৈ যাব পাৰিবা কিন্তু এৰেঞ্জত আকৌ সেইটো নহয় গতিকে এৰেঞ্জ মেৰেজ কৰিলে বহুতখিনি কম্প্ৰমাইজ কৰিব লাগে আৰু বহুতখিনি মানে এটা গেপ মেইনটেইন কৰি চলিব লাগে অকণমান এটা মানে যেন তেওঁ এটা যি মানুহে কয় ন স্বামীদেৱ পৰম দেৱতা পৰম ঈশ্বৰ ঠিক তেনেকুৱাকৈ চলিব লগা হয় এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰত তুমি যিমানেই ছাৰপ্ৰাইজ ক্ৰিয়েট নকৰা কিয় যিমানে তুমি ছাৰপ্ৰাইজ গিফ্ট নকৰা কিয় ক'ৰবাত শূন্যতা এটা ৰৈ যায় ক'ৰবাত এইখিনি তুমি এটা শূন্য এটা অনুভৱ কৰিবা কিন্তু লাভ মেৰেজৰ ক্ষেত্ৰত যদি এটা তেনেকুৱা ছাৰপ্ৰাইজ গিফ্ট কৰা বা ছাৰপ্ৰাইজ পৰিৱেশ ক্ৰিয়েট কৰা তাত এটা জীৱনৰ কিবা পৰিপূৰ্ণতা এটা পায় এক মুহূৰ্তৰ কাৰণে তুমি কিবা এটা এনেকুৱা ফিল কৰিবা লাইফটো যেন বহুত সুখী লাইফত এটা মানে সেইখিনি সময়ত চব পাহৰি যাবা এটা জয়ফুল কৰিবা কিন্তু এৰেঞ্জ মেৰেজত এনেকুৱা হয় অকণমান লাজ ভাব বা মই এইখিনি সময়ত মানুহজনীক কি ক'ব লাগে সেইটোকে যেন তেওঁ পাহৰি যাব কিমান ডাঙৰ হৈ গ'ল ন ৰবা বেটি ইমান ডাঙৰ হৈ গ'ল বেটি ইমান ডাঙৰ হৈ গ'ল কৈ দেচোন মই ইমান ডাঙৰ হৈ গ'লোঁ কৈ দেচোন আমি ইমান ডাঙৰ হৈ গ'লোঁ কৈ দেচোন আমি ইমান ডাঙৰ হৈ গ'লোঁ ন আমাৰ 9 মাহ চলি আছে আমাৰ বেটি কৈ দেচোন আমাৰ বেটি 9 মাহ চলি আছে দেই এইজনীয়া বেটি ইমান ডাঙৰ হৈ গৈছোঁ আমি মোৰ চিনাকি অচিনাকি সকলো ভিউৱাৰ্ছক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক অশেষ ধন্যবাদ আকৌ লগ পাম সকলোকে আজিলৈ সামৰিছোঁ দেই